নালন্দা কলা বিদ্যালয়ৰ চিত্ৰকলাই ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু কাল্পনিক বিকাশৰ উত্তৰণ ঘটোৱা দেখা গ'ল। আজি বিহংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশৰ মাজত প্ৰকৃতিৰ মুখ্য সমলবোৰ ধৰি ৰাখিব পৰাকৈ ছাত্ৰ ছাত্ৰীৰ মাজত নালন্দাই অনুষ্ঠিত কৰিলে চিত্ৰাংকন প্ৰতিযোগিতা। এসময়ত মোৰ শৈশৱৰ শিক্ষাস্থান এই বিহংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত প্ৰতিযোগিতাখনিয়ে নালন্দা ছাত্ৰ ছাত্ৰীৰ চিত্ৰকলাৰ কল্পনা শক্তিৰ বিকাশ সাধনৰ বাবে অনুষ্ঠিত কৰিছে। সাংস্কৃতিক নগৰী তেজপুৰৰ পশ্চিম প্ৰান্তৰ বিহংগুৰি মৌজাৰ দৃষ্টিনন্দন পৰিৱেশৰ বুকুত স্থিত বিদ্যালয়খনত শিক্ষাগুৰু ঘনকটকী ডাঙৰীয়াক লগ পাই আজি ছাত্ৰ ছাত্ৰীসকলে বহু কৌতূহল অনুভৱ কৰা দেখা গ'ল। বিদ্যালয়খনৰ গছ-গছনি, খেলপথাৰ, অধ্যয়ন কৰা পুৰণি কোঠালিবোৰ, ৰংগমঞ্চ, অৱক্ষয়প্ৰাপ্ত কিছুমান বস্তুৱে জোকাৰি গৈছিল শৈশৱ। এসময়ত এই বিদ্যালয়ৰে প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ মই। ছাত্ৰ ছাত্ৰীৰ লগতে আজি ন পুৰণি অভিভাৱকসকলক লগ পাই উৎফুল্লিত হৈ পৰিলোঁ। আজি প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগিতাৰ মাজত অসমীয়া বিভাগৰ শিক্ষাগুৰু ভাস্কৰ কলিতা ছাৰৰ পৰা পদক মানপত্ৰেৰে সন্মান গ্ৰহণ কৰে মেঘনাই। প্ৰতিযোগিতাত প্ৰতিযোগী সকলোকে অভিনন্দন জনালোঁ। নালন্দাৰ জয় হওক। নালন্দাৰ এক বিৰল আয়োজন, ঐতিহ্য ক্ষেত্ৰ, শিক্ষাৰ ঐতিহ্য ক্ষেত্ৰ বহু পুৰণি বিহংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে চিত্ৰকলাত অংশগ্ৰহণ কৰিছে আৰু নালন্দা এই চিত্ৰকলাৰ এক বহু পৰিৱেশ আছে। কেনেকুৱা অনুভৱ হৈছে আজি? আমি নালন্দা কলা বিদ্যালয়ৰ হৈ আজি আমি ইয়াত বিহংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি প্ৰতিযোগিতাৰ আয়োজন কৰিলোঁ, চিত্ৰাংকন প্ৰতিযোগিতা, তাৰ পৰিৱেশ দেখি খুবেই ভাল লাগিল। বিহংগুৰি অঞ্চলৰ বৃহত্তৰ বিহংগুৰি অঞ্চলত বহু ছাত্ৰ ছাত্ৰী এই চিত্ৰকলাৰ লগত জড়িত আছিলে আৰু বহুতো অভিভাৱকে আমাক চিত্ৰকলাৰ এক প্ৰতিষ্ঠান খুলিবৰ বাবে আমাৰ ওচৰত অনুৰোধ জনাইছিলে যে আমি বিহংগুৰিটো এটা অনুষ্ঠান আমি খুলিম বুলি ভাবিছিলোঁ। গতিকে সেই উপলক্ষে আজি আমি ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিলোঁ আৰু অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি আজি আমি তেওঁলোকৰ আদৰণীয় পদক্ষেপ দেখিলোঁ, তেওঁলোকৰ সঁহাৰি দেখিলোঁ, খুব ভাল লাগিলে। আৰু এটা প্ৰাকৃতিক পৰিৱেশত বিহংগুৰি স্কুলৰ প্ৰাকৃতিক পৰিৱেশ সদায় আদৰণীয়। আমি নিজে এইখন বিদ্যালয়ত পঢ়ি যোৱা, খুব ভাল লাগে। শৈশৱ আমি ইয়াতে পাৰ কৰিছোঁ আৰু আমাৰ শৈশৱৰ অৱস্থাৰ যিসকল শিক্ষাগুৰু আছিলে আমি তেওঁলোককো আজি লগ পাইছোঁ আৰু তাৰে আমাৰ অন্যতম ঘনকটকী ছাৰক আমি আজি নিমন্ত্ৰণ জনাইছোঁ। এতিয়া খুব ভাল লগা এটা পৰিৱেশ আৰু আমাৰ অনুপ অসমীয়া আছে, তেওঁ আমাক বিভিন্ন ধৰণে আজি সহায় সহযোগিতা কৰি আমাৰ অনুষ্ঠানটি আগবঢ়াই নিয়াত সহায় কৰিছে, ভাল লাগিছে। শিল্পী হিচাপে এটা কথা সোধোঁ, এই নবীন প্ৰজন্মৰ মাজত যিটো চিত্ৰকলা আৰু নিজে জড়িত হৈ থকা হৈছে বহু এটা দশক ধৰি পেলাই, নতুন প্ৰজন্মৰ চিন্তাধাৰা কিছু প্ৰগতি হোৱা দেখা যায়নে? নিশ্চয় প্ৰগতি হৈছে। আমি যেতিয়া চিত্ৰকলাৰ বিষয়ত পাঠদান কৰিবলৈ গৈছিলোঁ তেতিয়া আমাৰ তেজপুৰত কম পৰিৱেশ আছে, খুব কম পৰিৱেশৰ আছিলে আৰু আমি ইয়াৰ পৰা বিহগুৰি বা ডিপুটাৰ পৰা গৈ পেলাই আমি তেজপুৰত শিক্ষাদান ল'বলগীয়া হৈছিলে আৰু তেতিয়া খুব সীমিত সংখ্যক অভিভাৱক বা ছাত্ৰ ছাত্ৰী আগ্ৰহী আছিলে। কিন্তু এতিয়া লাহে লাহে নৱপ্ৰজন্মৰ যিসকল অভিভাৱক আছে বা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ চিত্ৰকলাৰ প্ৰতি ধাউতি বাঢ়িছে আৰু বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানবিলাকত তেওঁলোকে যোগদান কৰে আৰু চিত্ৰৰ ক্ষেত্ৰতো বহুতখিনি আমি মানে কল্পনা দেখিবলৈ পাইছোঁ। আচলতে এই ল'ৰা ছোৱালীখিনিক এই পৰ্যায়লৈ আনিবলৈ কাৰণে সেই দশক আপোনালোকৰ নিচিনা ব্যক্তিসকলৰ এক নৱজাগৰণৰ সূচনা হৈছে 90 দশকত। হয়, 90 দশকত সূচনা হৈছিলে আৰু আমাৰ বিহগুৰি স্কুলৰ পৰা বিহগুৰি বিদ্যালয়ৰ পৰা আমি প্ৰায় 2-3জনমান আমি তেজপুৰত শিক্ষাদান ল'বলৈ গৈছিলোঁ, পাঠদান ল'বলৈ গৈছিলোঁ আৰু তেতিয়া হয়তো মানুহে অনুভৱ কৰা নাছিলে যে সিহঁতে ছবি শিকে বা কিনো কৰিব, ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেওঁলোকেনো কি কৰিব। কিন্তু আমি যিহেতু ছবি শিকিছিলোঁ, একান্তভাৱে শিকিছিলোঁ, ভালদৰে শিকিছিলোঁ, সেইকাৰণে হয়তো আজি আমি 10জনক বা 20জনক আকৌ শিক্ষাদান কৰিব পৰা হৈছোঁ আৰু আমাৰ এটা খুব সৰু প্ৰয়াস যিটোৱে আমি ল'ৰা ছোৱালীসকলৰ মানসিক আৰু তেওঁলোকৰ কাল্পনিক দিশটোত আমি যাতে কিবা এটা প্ৰভাৱ পেলাব পাৰোঁ। আৰু আমাৰ যিহেতু খুব অসমৰ পৰিৱেশো ধুনীয়া, সেউজীয়া পৰিৱেশ, গছ বন লতাৰে আৱৰা প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশবিলাক ধৰি ৰাখি অংকন কৰিব পৰা চিত্ৰসমূহ সঁচাকৈ মনোমোহা হয় আৰু ল'ৰা ছোৱালীবোৰক আমি এইটোৱে শিকাই আহিছোঁ যে তোমালোকৰ যিটো মানে তোমালোকৰ মস্তিষ্কত যিটো এটা কল্পনা আছে, সেই কল্পনা শক্তিটো তোমালোকে ব্যৱহাৰ কৰা আৰু নিজৰ মনেৰে এখন ছবি আঁকা। সেইটোৱে ভাল লাগিল, খুব ভাল লাগিল। কম সময়ত কথা পাতিলোঁ। মানে নালন্দাৰ এটাই উদ্দেশ্য যে অসমৰ বাৰেৰহণীয়া আজি সেউজীয়া পৰিৱেশ, সেই পৰিৱেশত চিত্ৰকলাৰ মাজেৰে কল্পনা শক্তিক জাগ্ৰত কৰিব পৰা যায়। খুব সুন্দৰ ভাল লাগিল, শুভেচ্ছা জনাইছোঁ। ধন্যবাদ অনুপ অসমীয়া, ধন্যবাদ। প্ৰায়বিলাকৰে এটা অভিযোগ আছিল যে আমি বিহগুৰি অঞ্চলত আজি আমি ইয়াত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ফাৰ্ষ্ট বয় আছিলোঁ বুজিছা, বহুত দুষ্ট আছিলোঁ, প্ৰান্তিক সূৰ্য।
তুমি ভাজ পঢ়িব পাৰিবা শংকৰদেৱতে পঢ়া তুমি পিছত মোৰ স্কুলে পুৰণি হেৰি আমলখি আমি পঢ়োঁতেও আছিলে এইযোৰ আমলখি তেতিয়া আমলখিবিলাক ডাঙৰ ডাঙৰ আছিলে এইটো ডাঙৰ ডাঙৰ আমলখিয়ে পাবা ইয়াত হাইব্ৰিড আমলখি অন্ধকাৰ আৰু অন্ধকাৰ কাৰোৰে সময় নাই মোক তোমালোকে এইখন স্কুলৰ নেকি ইয়াতে পঢ়া কালচত বেছি টাইম নাই 10 মিনিট আছে এখন গম পাইছা প্ৰথম বেঞ্চ এইটো ক্লাছ 10 ৰুম তাৰপিছত এইটো আছিলে এইটো মই অহা নাই এইটো মই বহা নাই